জামুগুৰিহাটৰ যুৱ সাংবাদিক চন্দন শৰ্মালৈ 2026 বৰ্ষৰ যুৱ সাংবাদিক প্ৰেৰণা সন্মানৰ বঁটা প্ৰদান। লিমাৰিকৰ ৰগৰা শীৰ্ষক গ্ৰন্থ উন্মোচন। সাহিত্য জগতৰ এটি অনুষ্ঠান শব্দৰ জোনাকত কবিতাৰ খেলা অসমৰ পঞ্চম বাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ভাগ হোজাইত সফলৰূপে সম্পন্ন হয়। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ যুৱ সাংবাদিক চন্দন শৰ্মাক 2026 বৰ্ষৰ যুৱ সাংবাদিক প্ৰেৰণা সন্মানৰ বঁটা প্ৰদান কৰে। যুৱ সাংবাদিকগৰাকীৰ ৰাষ্ট্ৰীয় বাতৰি কাকত, ৰাষ্ট্ৰ সংবাদ, অসমীয়া বাতৰি কাকত, জাৰ্নেলিষ্ট বাৰ্তা, অসম প্ৰবাহ, ইংৰাজী বাতৰি কাকত, ডাক্তৰ আছাম জ্যোতিৰ লগতে বহুকেইটা ডিজিটেল চেনেলৰ লগত জড়িত হৈ বাতৰিসমূহ প্ৰচাৰ কৰি ৰাইজৰ মাজলৈ এক যোগাত্মক বাৰ্তা দিবলৈ সক্ষম হৈছে। অনুষ্ঠানৰ আৰম্ভণিতে বিশ্বৰ হামিং কিং তথা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে গুৱাহাটীৰ বিশিষ্ট কবি সাহিত্যিক জ্যোৎস্না ৰাণী বেগমে। এটি বৰগীত পৰিৱেশনেৰে মূল সভাৰ শুভাৰম্ভ কৰা হয়। মূল সভাৰ সভাপতিৰ আসন অলংকৃত কৰে গোলাঘাটৰ বিশিষ্ট কবি সাহিত্যিক দীপিকা ফুকনে। মুখ্য অতিথিৰ আসন অলংকৃত কৰে হোজাই জিলা সাহিত্য সভাৰ সভাপতি পদ্মকান্ত বৰাই। বিশিষ্ট অতিথিৰ আসন অলংকৃত কৰে হোজাই জিলা পৰিষদৰ সভানেত্ৰী জুণ্টি বৰাই। উক্ত অনুষ্ঠানত মৰিগাঁও জিলাৰ বিশিষ্ট কবি সাহিত্যিক ৰীমা গায়ন বৰাৰ লিমাৰিকৰ ৰগৰা শীৰ্ষক গ্ৰন্থ উন্মোচিত হয়। এই কেন্দ্ৰীয় অধিৱেশনৰ পবিত্ৰ মঞ্চত বিশ্বনাথ চাৰিআলিৰ নবীন সাহিত্যিক তাপ্তি দ্যুতি বৰাক কাব্যৰত্ন বঁটা, জামুগুৰিহাটৰ ভাস্বতী ভূঞাক শিল্পীজ্যোতি সন্মান বঁটাৰ লগতে বহুকেইজন বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰে। নিউজ ডেস্ক AIN লাইভ। সুন্দৰ এটি অনুষ্ঠান যিহেতু তেওঁলোকৰ পঞ্চম বাৰ্ষিক অনুষ্ঠান এইটো আমি আমাৰ সকলোৰে ফালৰ পৰা তেওঁলোকলৈ শুভকামনা জনাইছোঁ। বহুত ভাল লাগিছে, ইয়াত বিভিন্ন ঠাইৰ পৰা আহি কবি সাহিত্যিকসকল উপস্থিত হৈছেহি। ইতিমধ্যে বহুকেইগৰাকীক তেওঁলোকে বঁটাও প্ৰদান কৰিছে। সকলোলৈকে আমাৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা থাকিল আৰু বিশেষকৈ ভাল লাগিছে যে আজিৰ যুগত আমাৰ নৱপ্ৰজন্মৰ যিহেতু বিভিন্ন পশ্চিমীয়া সংস্কৃতিৰ কবলত পৰি বিপথে পৰিচালিত হোৱা দেখা যায়, তেনে ক্ষেত্ৰত তেওঁলোকে যি সুন্দৰ পদক্ষেপ লৈছে যে উঠি অহা প্ৰজন্মক, যুৱ প্ৰজন্মক তেওঁলোকে আমাৰ ভাষা সংস্কৃতি ৰক্ষাৰ বাবে তেওঁলোকে যি অহোপুৰুষাৰ্থ চেষ্টা কৰিছে সেইটো বিশেষকৈ বেছি ভাল লাগিছে। বহুতো যুৱ শিল্পী ইয়াত আছে, কবি সাহিত্যিকসকল আছে, তেওঁলোককো পুৰস্কৃত কৰা হৈছে। আজি সেই পৰিৱেশটো আচলতে সঁচাই প্ৰশংসনীয়, ভাল লাগিছে। তেওঁলোকৰ এই যাত্ৰা অব্যাহত থাকক, সুদূৰ প্ৰসাৰী হওক আৰু আমাৰ ভাষা সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত আমি সকলোৱে যাতে এনেদৰে আগবাঢ়ি যাব পাৰোঁ সেইখিনি আমাৰ কাম। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।